নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছোঁ ইণ্ডিয়ান পলিটি পইণ্ট ৱাইজ, যাতে আমি ইণ্ডিয়ান পলিটিৰ যিবিলাক আমাৰ যোনটো পলিটিকেল ষ্ট্ৰাকচাৰ ভাৰতবৰ্ষৰ বা আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিৱেশটো বা বাতাবৰণটো কেনেধৰণে পৰিচালিত হয় আৰু কেনেধৰণৰ প্ৰচিডিউৰ থ্ৰুৰে আমাৰ ভাৰতবৰ্ষৰ পলিটিকেল ষ্ট্ৰাকচাৰটো পৰিচালিত হয়, সেই বিষয়ে আমি জ্ঞান ল'বলৈ এই ইণ্ডিয়ান পলিটিৰ জ্ঞান থকাটো খুব বেছি দৰকাৰী। গতিকে আমি পাৰ্ট বাই পাৰ্ট ইণ্ডিয়ান পলিটিৰ বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট টপিকবিলাক এটা পাৰ্টত আলোচনা কৰি গৈ আছোঁ। আৰু লাষ্ট পাৰ্টত আমি বিশেষকৈ যিবিলাক আমাৰ জইণ্ট ছেশ্যন আছিলে বা ছেশ্যনছ অফ দ্য পাৰ্লিয়ামেণ্ট আমি আলোচনা কৰিছোঁ। 3টা ছেশ্যনছ থাকে পাৰ্লিয়ামেণ্টত, সেই 3টা আমাৰ বাজেট ছেশ্যন, যোনটো লংগেষ্ট ছেশ্যন আছিলে। তাৰপাছত আমি চাইছিলোঁ উইণ্টাৰ ছেশ্যন এটা চাইছিলোঁ, তাৰপিছত আৰু আমি ছামাৰ ছেশ্যন চাইছিলোঁ, আৰু উইণ্টাৰ ছেশ্যনটো আমাৰ আছিলে সকলোতকৈ শ্বৰ্টেষ্ট ছেশ্যন। গতিকে আমি আজি আলোচনা কৰিম লেজিছলেটিভ প্ৰচিডিউৰছ ইন দ্য পাৰ্লিয়ামেণ্ট, বা আমাৰ ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টৰ থ্ৰুদি এখন এক্ট বা এখন আইন কেনেকৈ প্ৰস্তুত হয়, কি ষ্টেজৰ মাজেৰে সি গৈ এখন আইন হিচাপে সি ৰূপ পায়, এই গোটেই কথাবিলাক আলোচনা কৰিম। এখন বিল ইণ্ট্ৰডিউচ কৰি সেই আইনৰ ৰূপ ল'বলৈ কি প্ৰচেছৰ মাজেৰে সি যাবলগীয়া হয়। গতিকে এই গোটেই কথাবিলাক আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। ভিডিঅ'টো কিছু অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু আজিৰ এই ভিডিঅ'টোত আমাৰ সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যাব যে এখন এক্ট এজন প্ৰাইভেট মেম্বাৰেই হওক পাৰ্লিয়ামেণ্টৰ বা এটা পাৰ্টীয়ে যদি এখন বিল ইণ্ট্ৰডিউচ কৰি দিয়ে পাৰ্লিয়ামেণ্টত, সেই বিলখন কেনেধৰণে কনচিডাৰেশ্যনৰ থ্ৰুদি বা কি প্ৰচেছৰে গৈ এখন এক্ট হিচাপে পৰিচিত হয়। আমি জানো যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন শেষত গৈ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট হ'ল। গতিকে এই বিলখনে আমি কনচিডাৰেশ্যনত ধৰি ল'লোঁ CAB, যিহেতু অসমৰ পাৰ্চপেক্টিভত বা ভাৰতবৰ্ষৰ পাৰ্চপেক্টিভত আমাৰ CAB এখন খুব বেছি হট টপিক হিচাপে আমি ইতিমধ্যে নিউজত পাই আছোঁ। CAB এইখন এখন বিল। CABখন এখন প্ৰথম ষ্টেজত আছিলে বিল, বা CABৰ ফুল মিনিং কি আছিলে? চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন শেষত গৈ CAA হ'ল, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট হ'ল। গতিকে এই বিল এখন গৈ যে শেষত এক্টৰ ৰূপ পালে, গতিকে এই বিল এখনে এক্টৰ ৰূপ পাবলৈ কি প্ৰচিডিউৰৰ মাজেৰে যাবলগীয়া হয় বা কি ষ্টেজ পাৰ হৈ যাবলগীয়া হয়, এই গোটেই কথাবিলাক আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো খুব বেছি ইনফৰ্মেটিভ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ইয়াত দিয়া আছে লেজিছলেটিভ প্ৰচিডিউৰছ ইন পাৰ্লিয়ামেণ্ট। ইয়াত দিয়া আছে দ্য লেজিছলেটিভ প্ৰচিডিউৰ ইজ আইডেণ্টিকেল ইন বোথ দ্য হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট। এ বিল ইজ এ প্ৰপ'জেল ফৰ লেজিছলেশ্যন এণ্ড ইট বিকেমছ এন এক্ট অৰ ল ৱেন ডিউলি এনেক্টেড। গতিকে যেতিয়া দুটা আইডাৰ হাউচ, যোনটো আমাৰ ৰাজ্যসভা আৰু লোকসভা দুটা হাউচৰ পৰাও পাছ হয়, এই বিলখন প্ৰেচিডেণ্টৰ হাতলৈকে যায়, প্ৰেচিডেণ্টৰ পাৰ্মিশ্যন বা এপ্ৰুভেলৰ কাৰণে, আৰু যেতিয়া প্ৰেচিডেণ্টে চাইন কৰি দিয়ে, সেই বিলখন এক্ট হিচাপে পৰিগণিত হয়। গতিকে এইটো খুব বেছি শ্বৰ্ট ফৰ্মত আমি আলোচনা কৰিলোঁ। গতিকে ইন ডিটেইল আমি আলোচনা কৰিম। ইয়াত দিয়া আছে বিলছ মে বি ক্লাছিফাইড আণ্ডাৰ 4 হেডছ ছাচেছ। গতিকে আমি 4 ধৰণৰ বিল পাব পাৰোঁ। ইয়াত দিয়া আছে অৰ্ডিনাৰী বিল, মানি বিল, ফাইনেন্সিয়েল বিল আৰু কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলছ। আমাৰ যোনটো CAB কনষ্টিটিউচনেল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আছিলে এইখন। গতিকে এইখন আছিলে এখন আমাৰ এমেণ্ডমেণ্ট বিলছ। তাৰপিছত দিয়া আছে দ্য লেজিছলেটিভ প্ৰচিডিউৰ অফ গভৰ্ণমেণ্ট বিলছ এণ্ড প্ৰাইভেট মেম্বাৰ্ছ বিল ইজ ছেম। গতিকে যদি এখন গভৰ্ণমেণ্টৰ থ্ৰুদি এখন যদি বিল ইণ্ট্ৰডিউচ কৰা হয় পাৰ্লিয়ামেণ্টত, বা এজন প্ৰাইভেট মেম্বাৰৰ থ্ৰুদি যদি এখন বিল ইণ্ট্ৰডিউচ কৰা হয় পাৰ্লিয়ামেণ্টত, সেই বিলখন যোনটো প্ৰচিডিউৰৰ থ্ৰুদি যাব, সেই প্ৰচিডিউৰটো দুয়োখন বিলৰ ক্ষেত্ৰতেই ছেম। গতিকে ইয়াত দিয়া আছে মানি বিলছ কেন নট বি ইণ্ট্ৰডিউচ ইন দ্য ৰাজ্যসভা, দ্য আদাৰ বিলছ কেন বি ইণ্ট্ৰডিউচ ইন আইদাৰ হাউচ। গতিকে মানি বিলৰ বাহিৰে যোনটো ফাইনেন্সিয়েল বিল, তাৰপাছত আমাৰ অৰ্ডিনাৰী বিল বা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল, এই তিনিখন বিলে দুটা হাউচত, লোকসভা আৰু ৰাজ্যসভা দুয়োটা হাউচতেই ইণ্ট্ৰডিউচ কৰিব পাৰি। কিন্তু যোনখন আমাৰ মানি বিল আছে, সেই মানি বিলখন কেৱল মাত্ৰ আমাৰ লোকসভাতহে ইণ্ট্ৰডিউচ কৰিব পাৰি, আৰু এখন বিল মানি বিল হয় নে নহয় সেইটো নিৰ্ধাৰণ কৰাৰ অধিকাৰ কেৱল মাত্ৰ লোকসভাৰ স্পীকাৰৰহে আছিলে। আমি ইতিমধ্যে আলোচনা কৰিছোঁ। গতিকে এক্সাম পাৰ্চপেক্টিভৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট। আমাক সুধি দিব পাৰে যে মানি বিলখন আমাৰ ৰাজ্যসভাত ইণ্ট্ৰডিউচ কৰিব পাৰি নে নোৱাৰি। আমাক সুধি দিলে আমি ক'ব লাগিব যে ৰাজ্যসভাত ইণ্ট্ৰডিউচ কৰিব নোৱাৰি মানি বিলখন। আৰু আদাৰ দেন ডেট তিনিখন অৰ্ডিনাৰী বিল, ফাইনেন্সিয়েল বিল আৰু কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল ৰাজ্যসভাতো ইণ্ট্ৰডিউচ কৰিব পাৰি, লোকসভাতো পাৰি। গতিকে নেক্সট দিয়া আছে এভৰি অৰ্ডিনাৰী বিলছ হেজ টু পাছ থ্ৰু 5 ষ্টেজেছ। গতিকে 5টা ষ্টেজৰ মাজেৰে সেই বিলখন যাবলগীয়া হয়। সেই বিলখনে এক্ট হিচাপে ৰূপ পাবলৈ হ'লে ইন দ্য পাৰ্লিয়ামেণ্ট দিয়া আছে দে আৰ ৰিডিং
গতিকে প্ৰথম ৰিডিং, নেক্সট দিয়া আছে ছেকেণ্ড ৰিডিং, থাৰ্ড ৰিডিং, গতিকে তিনিটা ৰিডিং হয়। নেক্সট দিয়া আছে বিল ইন দ্য ছেকেণ্ড হাউচ এণ্ড এছেণ্ট অফ দ্য প্ৰেচিডেণ্ট, গতিকে বিল ইন দ্য ছেকেণ্ড হাউচ মানে যদি বিলখন লোকসভাত ইণ্ট্ৰডিউচ কৰা হৈছে তেতিয়াহ'লে ফাৰ্ষ্ট ৰিডিং, ছেকেণ্ড ৰিডিং আৰু থাৰ্ড ৰিডিং হোৱাৰ পিছত সেই বিলখন কনচিডাৰেশ্যনৰ কাৰণে ৰাজ্যসভাত পঠোৱা হ'ব, বা ৰাজ্যসভাত যদি এখন বিল ইণ্ট্ৰডিউচ কৰা হৈছে ফাৰ্ষ্ট ৰিডিং, ছেকেণ্ড ৰিডিং আৰু থাৰ্ড ৰিডিঙৰ পিছত সেইখন লোকসভালৈ প্ৰচেছ কৰি পঠোৱা হ'ব যে তেওঁলোকৰ কনচিডাৰেশ্যনৰ কাৰণে। তাৰপাছত এওঁলোকে পাছ কৰাৰ পাছত বিলখন যাব প্ৰেচিডেণ্টৰ হাতলৈকে। গতিকে সেই কথাটোকে ইয়াত কোৱা হৈছে এভৰি অৰ্ডিনাৰী বিলছ হেজ টু পাছ থ্ৰু 5 stages ইন দ্য পাৰ্লিয়ামেণ্ট। দে আৰ ৰিডিং, ছেকেণ্ড ৰিডিং, থাৰ্ড ৰিডিং, বিল ইন দ্য ছেকেণ্ড হাউচ এণ্ড এছেণ্ট অফ দ্য প্ৰেচিডেণ্ট। নেক্সট দিয়া আছে ফাইনেলি দ্য বিল হেজ টু বি নটিফাইড বাই দ্য গভৰ্ণমেণ্ট টু এনেবল ইটছ ইমপ্লিমেণ্টেশ্যন, গতিকে আফটাৰ দ্য এপ্ৰুভেল অফ প্ৰেচিডেণ্ট ইট বিকেমছ এন এক্ট। নেক্সট দিয়া আছে ষ্টেজেছ অফ দ্য বিলছ, গতিকে আমি যোনটো ফাৰ্ষ্ট ৰিডিং, ছেকেণ্ড ৰিডিং, থাৰ্ড ৰিডিং বা আমাৰ যোনটো তাৰপাছত নেক্সট হাউচলৈকে যোনটো প্ৰচেছ হয় আৰু তাৰপাছত যোনটো প্ৰেচিডেণ্টৰ হাতলৈকে যায়, গতিকে এই ষ্টেজকেইটা গোটেইকেইটা আমি ইয়াত ইন ডিটেইল আলোচনা কৰিম। গতিকে ইয়াত দিয়া আছে ষ্টেজেছ অফ বিলছ, গতিকে কি ষ্টেজ আছে আমি ইন ডিটেইল ইয়াত আলোচনা কৰিম। দ্য ডিফাৰেণ্ট ষ্টেজেছ ইন দ্য পাছেজ অফ বিলছ আদাৰ দেন দ্য মানি বিলছ আৰ এজ ফল'জ, গতিকে মানি বিলৰ বাদে বাকী তিনিখন বিল যোনটো আমাৰ আছিলে ফাইনেন্সিয়েল বিল, অৰ্ডিনাৰী বিল আৰু কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল, এই তিনিখন বিলৰ ছেইম প্ৰচিডিউৰ আমি ফ'ল' হয়। গতিকে আমি প্ৰচিডিউৰখিনি ভালদৰে ইন ডিটেইল আমি আলোচনা কৰিম। ইয়াত দিয়া আছে ইন্ট্ৰডাকশ্যন অফ দ্য বিল, ইয়াত দিয়া আছে ইট ইনভলভছ ইন্ট্ৰডাকশ্যন অফ বিলছ লাইক প্ৰভিজন অফ দ্য প্ৰপ'জড ল একম্পানিড বাই দ্য ষ্টেটমেণ্ট অফ অবজেক্টছ এণ্ড ৰিজনছ। প্ৰাইভেট মেম্বাৰ্ছ মাষ্ট গিভ 1 month ন'টিছ টু ইন্ট্ৰডিউচ দ্য বিলছ, গতিকে প্ৰাইভেট মেম্বাৰ এজনে যদি বিল এখন ইন্ট্ৰডিউচ কৰিব খোজে তেতিয়াহ'লে তেওঁ 1 month ন'টিছ দিব লাগিব। আৰু ইন্ট্ৰডাকশ্যনে কি ইনভলভ কৰে, ইন্ট্ৰডাকশ্যন অফ দ্য বিলছ লাইক প্ৰভিজনছ, গতিকে কি প্ৰভিজনছ থাকে, তাৰপিছত সেই বিলখনত কি প্ৰভিজন ইনক্লুডেড থাকে, তাৰপিছত কি কাৰণত সেই বিলখন ইন্ট্ৰডিউচ কৰা হৈছে, সেই গোটেইখিনিৰ কনচিডাৰেশ্যন বা ইন্ট্ৰডাকশ্যন দিয়া হয় আমাৰ যোনটো প্ৰথমতে দিয়া আছে ইন্ট্ৰডাকশ্যন অফ দ্য বিলছ। তাৰপিছত দিয়া আছে আফটাৰ ডেট ইট ইজ পাব্লিছড ইন দ্য গেজেট অফ ইণ্ডিয়া, গতিকে গেজেট অফ ইণ্ডিয়াত নেক্সট পাব্লিছ হয়। তাৰপিছত দিয়া আছে দ্য ইন্ট্ৰডাকশ্যন অফ দ্য বিল এণ্ড ইটছ পাব্লিকেশ্যন ইন দ্য গেজেট কনষ্টিটিউটছ দ্য ফাৰ্ষ্ট ৰিডিং অফ দ্য কনষ্টিটিউশ্যন, বা ফাৰ্ষ্ট ৰিডিং অফ দ্য কনষ্টিটিউশ্যন হয় ফাৰ্ষ্ট ৰিডিং অফ দ্য বিল। গতিকে প্ৰথম ৰিডিং এখন বিলৰ কি হয়, সেই বিলখন ইন্ট্ৰডাকশ্যন কেনেকৈ হয়, ইন্ট্ৰডাকশ্যনত তাৰ সেই বিলখনত কি প্ৰভিজন থাকে সেই বিষয়, তাৰপাছত সেই বিলখন কি কাৰণত উল্লেখ কৰা বা ইন্ট্ৰডিউচ কৰা হৈছে, আৰু লগতে সেই বিলখন ইণ্ডিয়ান গেজেটত পাব্লিছ। গতিকে এই তিনিওটা প্ৰচেছ মিলি ফাৰ্ষ্ট ৰিডিং কনষ্টিটিউট হয়, বা ফাৰ্ষ্ট ৰিডিংটো এই তিনিওটা প্ৰচেছ ইনক্লুড কৰে ফাৰ্ষ্ট ৰিডিঙে। তাৰপাছত নেক্সট দিয়া আছে ছেকেণ্ড ৰিডিং অফ দ্য বিল, গতিকে ছেকেণ্ড ৰিডিঙত কি থাকে ইয়াত দিয়া আছে ইন দ্য ছেকেণ্ড ৰিডিং প্ৰিন্সিপলছ অফ দ্য বিলছ আৰ ডিছকাছড ইন ডিটেইলছ এণ্ড ট্ৰেজাৰী এণ্ড অপজিশ্যন মেম্বাৰ্ছ গিভ দেয়াৰ ভিউজ আইদাৰ ইন ছাপৰ্ট অৰ অপজিশ্যন অফ দ্য বিল, গতিকে অপজিশ্যনে সেই বিলখন সম্পূৰ্ণ ভালদৰে কি প্ৰিন্সিপল বা কি তাৰ মেইন ফিচাৰ্ছ আছে সেইবিলাকৰ ওপৰত ডিছকাশ্যন কৰে, আৰু অপজিশ্যনে তাৰ ওপৰত ছাপৰ্ট বা অপ'জ কৰাৰ তেওঁলোকে যিবিলাক নিজৰ ভিউ সেইবিলাক আগবঢ়ায়। তাৰপিছত দিয়া আছে দ্য ছেকেণ্ড ৰিডিং ইজ ডিভাইডেড ইনটু 2 stages, গতিকে দুটা ষ্টেজৰ ভিতৰত ছেকেণ্ড ৰিডিংটো কনচিষ্ট কৰা হয়। ইয়াত দিয়া আছে কনচিষ্ট অফ এ জেনেৰেল ডিছকাশ্যন অন দ্য প্ৰিন্সিপলছ অফ দ্য বিল, গতিকে কি প্ৰিন্সিপল বা মেইন কি ফিচাৰৰ আধাৰত সেই বিলখন কনষ্টিটিউট কৰা হৈছে সেই বিষয়ে আলোচনা কৰা হ'ব। নেক্সট দিয়া আছে ৰিলেটছ টু ডিছকাশ্যন অফ ক্লজেছ, শ্বেডিউলছ এণ্ড এমেণ্ডমেণ্টছ, গতিকে যিবিলাক ক্লজ থাকিব, গতিকে ফাৰ্ষ্ট ক্লজৰ ভিতৰত কিছুমান কথা থাকিব, ছেকেণ্ড ক্লজৰ ভিতৰত কিছুমান কথা থাকিব, গতিকে ক্লজ ৱাইজ সেইবিলাক ডিছকাশ্যন কৰা হয়, শ্বেডিউল ৱাইজ আৰু এমেণ্ডমেণ্টছ এই বিষয়ে ইয়াত ছেকেণ্ড ৰিডিঙত আলোচনা কৰা হয়। তাৰপিছত দিয়া আছে ইফ দ্য বিল ইজ ৰেফাৰ টু দ্য চিলেক্টেড কমিটি অৰ জইণ্ট কমিটি ইট ইজ এক্সপেক্টেড টু গিভ ইটছ ৰিপৰ্ট উইদিন এ স্পেচিফাইড ডেট, গতিকে যদি সেই বিলখন ৰেফাৰ টু দ্য চিলেক্টেড কমিটি, গতিকে এখন যদি কমিটিৰ হাতলৈকে সেই বিলখন পঠোৱা হয় বা জইণ্ট কমিটি এখনলৈকে পঠোৱা হয় তেতিয়াহ'লে এটা স্পেচিফিক টাইম পিৰিয়ডৰ ভিতৰত তেওঁলোকে সেই বিলখনৰ ওপৰত এটা ৰিপৰ্ট দিব বুলি আশা কৰা হয়। নেক্সট দিয়া আছে দ্য বিল দেন আণ্ডাৰগ'জ লং ডিছকাশ্যন ক্লজ বাই ক্লজ এণ্ড মে আণ্ডাৰগ' ছাবষ্টেঞ্চিয়েল চেঞ্জ, গতিকে সেই বিলখন ছেকেণ্ড ৰিডিঙত খুব বেছি ডিটেইলভাৱে ডিছকাশ্যন কৰা হয় ক্লজ বাই ক্লজ, আৰু সেই বিলখনত যদি কিবা চেঞ্জ কৰিবলগীয়া হয় বা কিছুমান যদি আপত্তিজনক কথা থাকে সেইবিলাকৰ যিবিলাক চেঞ্জ হ'ব সেইবিলাক হ'ব ছাবষ্টেঞ্চিয়েল চেঞ্জ আণ্ডাৰগ'জ, গতিকে আণ্ডাৰগ'জ থ্ৰু ছাবষ্টেঞ্চিয়েল চেঞ্জ, গতিকে এই আপত্তিজনক কিছুমান যদি কথা থাকে বা কিছুমান আনকনষ্টিটিউচনেল কথা থাকে সেই বিলখনৰ পৰা এই কথাবিলাক চেঞ্জ কৰা হ'ব ছেকেণ্ড ৰিডিঙত। তাৰপিছত নেক্সট দিয়া আছে থাৰ্ড ৰিডিং অফ দ্য বিল, গতিকে থাৰ্ড ৰিডিঙত দিয়া আছে দ্য থাৰ্ড ৰিডিং ইজ দ্য ফাইনেল ৰিডিং, গতিকে থাৰ্ড ৰিডিংটো হ'ল ফাইনেল ৰিডিং যোনটো হাউচত সেই বিলখন ইন্ট্ৰডিউচ কৰা হয়।
গতিকে থাৰ্ড ৰিডিঙৰ পাছত ইয়াত দিয়া আছে ইট ইজ মোৰ অৰ লেছ এ ফৰ্মেল এফেয়াৰ গতিকে ইতিমধ্যেই ফাৰ্ষ্ট ৰিডিং আৰু ছেকেণ্ড ৰিডিঙত খুব বেছি ডিটেইলডভাৱে ইতিমধ্যে আলোচনা কৰিছে এই বিলখনৰ বিষয় ইয়াত দিয়া আছে এইটো কেৱল মাত্ৰ এটা ফৰ্মেলিটিৰ বাবে থাৰ্ড ৰিডিংটো কৰা হয় ইয়াত দিয়া আছে দ্য ডিবেট ইজ কনফাইন্ড টু দ্য একচেপ্টেঞ্চ অৰ ৰিজেকশ্যন অফ দ্য বিল গতিকে সেই বিলখন একচেপ্ট কৰিব পাৰি নে ৰিজেক্ট কৰিব পাৰি সেই কথাটো ফাইনেল কৰি দিয়া হয় এই থাৰ্ড ৰিডিঙত ইয়াত দিয়া আছে দ্য বিল ইজ ছাবমিটেড টু দ্য ভোট অফ দ্য হাউচ এণ্ড হেজ টু বি একচেপ্টেড অৰ ৰিজেক্টেড অল টুগেডাৰ গতিকে ছেকেণ্ড ৰিডিঙৰ পাছত থাৰ্ড ৰিডিঙত সেই বিলখন ভোটিঙৰ কাৰণে পঠোৱা হয় যোনটো হাউচত ইণ্ট্ৰডিউচ কৰা হৈছিলে আৰু সেই ভোট হোৱাৰ পাছত মেম্বাৰবিলাকে ডিচিশ্যন এটা ল'ব লাগে এই বিলখন তেওঁলোকে একচেপ্ট কৰিলে নে ৰিজেক্ট কৰিলে গতিকে এইটো হ'ল আমাৰ থাৰ্ড ৰিডিং তাৰ পাছত দিয়া আছে বিল ইন দ্য ছেকেণ্ড হাউচ গতিকে আমি জানো যে প্ৰচিডিউৰ 5টা আছিলে ফাৰ্ষ্ট ৰিডিং ছেকেণ্ড ৰিডিং থাৰ্ড ৰিডিং গতিকে ইতিমধ্যে থাৰ্ড ৰিডিঙলৈকে আমি কমপ্লিট কৰিলোঁ তাৰপাছত আছিলে বিলখন যদি ৰাজ্যসভাত ইণ্ট্ৰডিউচ কৰা হৈছে লোকসভালৈ যাব যদি লোকসভাত ইণ্ট্ৰডিউচ কৰা হৈছিলে ৰাজ্যসভালৈ যাব গতিকে ফ'ৰ্থ ষ্টেজটো হ'ল এইটো ইয়াত দিয়া আছে বিল ইন দ্য ছেকেণ্ড হাউচ তাৰপাছত নেক্সট ফাইনেল ষ্টেজ বা 5 নম্বৰ ষ্টেজ হিচাপে যাব এই প্ৰেচিডেণ্টৰ হাতলৈকে গতিকে আমি এতিয়া আলোচনা কৰিম বিল ইন দ্য ছেকেণ্ড হাউচ গতিকে বিল ইন দ্য ছেকেণ্ড হাউচৰ প্ৰচিডিউৰখিনি হ'ল ইয়াত দিয়া আছে আফটাৰ দ্য বিল হেজ বিন পাছড বাই ওৱান হাউচ গতিকে যেতিয়া এটা হাউচৰ পৰা এখন বিল পাছ কৰি দিয়া হয় তাৰপিছত দিয়া আছে ইট ইজ ট্ৰান্সমিটেড টু দ্য আদাৰ হাউচ গতিকে সেই বিলখন এতিয়া আদাৰ হাউচলৈকে গুচি যায় তাৰপিছত দিয়া আছে হুৱেৰ ইট হেজ টু পাছ থ্ৰু দ্য ছেইম প্ৰচেছ গতিকে এই ছেইম প্ৰচেছেৰে আকৌ ই পাছ কৰিব গতিকে আমি এতিয়া আলোচনা কৰিলোঁ যে প্ৰথম হাউচত ফাৰ্ষ্ট ৰিডিং ছেকেণ্ড ৰিডিং থাৰ্ড ৰিডিঙেৰে ই পাছ কৰি দিলে বিলখন আদাৰ হাউচলৈকে গতিকে আদাৰ হাউচত আকৌ ফাৰ্ষ্ট ৰিডিং ছেকেণ্ড ৰিডিং থাৰ্ড ৰিডিং সম্পন্ন ইয়াক পাছ কৰি দিয়া হ'ব তাৰপিছত আকৌ দিয়া আছে দ্য আদাৰ হাউচ ফ'ৰ অল্টাৰনেটিভছ দ্য আদাৰ হাউচ হেভ ইয়াত দিয়া আছে দ্য আদাৰ হাউচ হেভ হ'ব লাগিছিলে দ্য আদাৰ হাউচ হেজ 4 অল্টাৰনেটিভছ বিফৰ ইট গতিকে আদাৰ হাউচৰ হাতত 4টা অল্টাৰনেটিভ থাকে কি কৰিব পাৰে বিলখনৰ লগত তেওঁলোকে কৰিব পাৰে ইট মে পাছ দ্য বিল এজ চেণ্ট বাই দ্য ফাৰ্ষ্ট হাউচ গতিকে যেতিয়া ফাৰ্ষ্ট হাউচৰ পৰা যেতিয়া ছেকেণ্ড হাউচলৈকে সেই বিলখন পঠাই দিয়া হয় তেতিয়া এওঁলোকে এই বিলখন পাছ কৰিব পাৰে নহ'লে ইয়াত দিয়া আছে ইট মে পাছ দ্য বিল উইথ এমেণ্ডমেণ্টছ এণ্ড ৰিটাৰ্ণ ইট টু দ্য ফাৰ্ষ্ট হাউচ গতিকে তেওঁলোকে যদি ভাবে কোনোবা এটা বস্তু ইয়াৰ লগত এই বিলখনৰ লগত মিলা নাই গতিকে তাৰ লগত সংগতি ৰাখি তেওঁলোকে এটা এমেণ্ডমেণ্ট কৰিব পাৰে আৰু সেই এমেণ্ডমেণ্ট কৰি তেওঁলোকে পাছ কৰি দিব পাৰে বিলখন আৰু তেওঁলোকে আদাৰ হাউচলৈকে পঠাই দিব পাৰে বা প্ৰথম হাউচলৈকে তেওঁলোকে আকৌ ৰিটাৰ্ণ পঠাই দিব পাৰে পাছ কৰি পিনে ইয়াত দিয়া আছে ইট মে পাছ দ্য বিল উইথ এমেণ্ডমেণ্টছ এণ্ড ৰিটাৰ্ণ ইট টু দ্য ফাৰ্ষ্ট হাউচ তাৰপিছত দিয়া আছে আৰু আকৌ যদি তেওঁলোকে সেইটো নকৰে তেতিয়াহ'লে আকৌ কৰিব পাৰে ইট মে ৰিজেক্ট দ্য বিল অল টুগেডাৰ গতিকে বিলখন তেওঁলোকে ৰিজেক্টটো কৰিব পাৰে তাৰপিছত দিয়া আছে ইট মে নট টেক এনি একশ্যন এণ্ড ডাছ কিপ দ্য বিল পেণ্ডিং গতিকে বিলখন তেওঁলোকে পেণ্ডিং হিচাপে ৰাখিব পাৰে বা সেই বিলখন তেওঁলোকে পাছ নকৰিবও পাৰে গতিকে এইকেইটা অপশ্যন থাকে ছেকেণ্ড হাউচৰ লগত গতিকে ছেকেণ্ড হাউচৰ লগত কি অপশ্যন থাকে আমি এবাৰ চাই লওঁ ইয়াত দিয়া আছে ইট মে পাছ দ্য বিল এজ চেণ্ট বাই দ্য ফাৰ্ষ্ট হাউচ গতিকে পাছ কৰিব পাৰে বিলখন গতিকে এটা এমেণ্ডমেণ্টৰ লগত তেওঁলোকে পাছ কৰিব পাৰে তাৰপিছত দিয়া আছে ইট মে ৰিজেক্ট দ্য বিল অল টুগেডাৰ গতিকে ৰিজেক্ট কৰিব পাৰে আৰু তেওঁলোকে কোনো ধৰণৰ একশ্যন নলোৱাকৈ সেই বিলখন ৰাখিও থ'ব পাৰে গতিকে এইকেইটা আছে অপশ্যন ছেকেণ্ড হাউচৰ ওপৰত গতিকে ইতিমধ্যে চালোঁ বিল এখন এক্ট হ'বলৈ কি প্ৰচেছৰ থ্ৰু দি গ'ল প্ৰথমতে ফাৰ্ষ্ট ৰিডিং হ'ল ইণ্ট্ৰডাকশ্যন তাৰপিছত ইণ্ডিয়ান গেজেটত তেওঁলোকৰ পাব্লিকেশ্যন ফাৰ্ষ্ট ৰিডিং তাৰপিছত ছেকেণ্ড ৰিডিং ডিটেইলড যোনটো ডিছকাশ্যন হ'ল ক্লজ বাই ক্লজ তাৰপিছত থাৰ্ড ৰিডিঙত ভোটিঙৰ কাৰণে পঠালে ফাৰ্ষ্ট হাউচত ভোটিং হ'লে আৰু তেওঁলোকে ফ'ৰ্থ ষ্টেজ হিচাপে ছেকেণ্ড হাউচলৈকে ট্ৰান্সমিট কৰি দিলে বিলখন আৰু ছেকেণ্ড হাউচত আকৌ সেই একে প্ৰচেছ ফাৰ্ষ্ট ৰিডিং ছেকেণ্ড ৰিডিং আৰু থাৰ্ড ৰিডিং আৰু তাৰপাছত তেওঁলোকৰ হাতত অপশ্যন থাকিলে যে তেওঁলোকে পাছ কৰিব পাৰে বা এটা এমেণ্ডমেণ্ট কৰি পিনে তেওঁলোকে কিছু চেঞ্জ কৰি আকৌ পাছ কৰিব পাৰে বা তেওঁলোকে অল টুগেডাৰ ৰিজেক্ট কৰিব পাৰে বা তেওঁলোকে কোনো ধৰণৰ একশ্যন নলোৱাকৈ বিলখন ৰাখি দিব পাৰে গতিকে এইটো হ'ল ফ'ৰ্থ ষ্টেজ গতিকে ফিফথ ষ্টেজ গতিকে আমি ধৰি ল'লোঁ বিলখন ফ'ৰ্থ ষ্টেজ বা ছেকেণ্ড হাউচৰ পৰা পাছ হৈ গ'ল তাৰপিছত ফিফথ ষ্টেজ হিচাপে ই যাব প্ৰেচিডেণ্টৰ হাতলৈকে গতিকে প্ৰেচিডেণ্টৰ হাততো সেনেধৰণে 2-3টা অপশ্যন থাকিব সেই বিলখনৰ লগত কৰিব পৰা গতিকে নেক্সট আমি চাম প্ৰেচিডেণ্টৰ হাতত কেনেধৰণৰ অপশ্যন থাকিব গতিকে ইয়াত দিয়া আছে ইন কেছ দ্য বিল ইজ অলছ' পাছড বাই দ্য ছেকেণ্ড হাউচ গতিকে যেতিয়া আমি ধৰি ল'লোঁ বিলখন ছেকেণ্ড হাউচৰ পৰা পাছ হৈ গ'ল অৰ দ্য ফাৰ্ষ্ট হাউচ এগ্ৰিজ উইথ দ্য এমেণ্ডমেণ্টছ আৰু যোনটো এমেণ্ডমেণ্ট ছেকেণ্ড হাউচৰ দ্বাৰা কৰি দিয়া হৈছিলে সেই বিলখনৰ থ্ৰুদি বা সেই বিলখনত সেই এমেণ্ডমেণ্টটো ফাৰ্ষ্ট হাউচে এগ্ৰি কৰি ল'লে তাৰপাছত দিয়া আছে মেড বাই দ্য ছেকেণ্ড হাউচ দ্য বিল ইজ চেণ্ট টু দ্য প্ৰেচিডেণ্ট ফৰ হিজ এচেণ্ট গতিকে প্ৰেচিডেণ্টৰ এপ্ৰুভেলৰ কাৰণে সেই বিলখন ফিফথ ষ্টেজ হিচাপে প্ৰেচিডেণ্টৰ হাতলৈকে গুচি গ'ল গতিকে আমি ইতিমধ্যে পাইছিলোঁ যে বিল
এখন 5টা ষ্টেজৰ মাজেৰে পাৰ হৈ পিনে সেই বিলখন এক্ট হিচাপে পৰিচিত হয় গতিকে প্ৰথম ষ্টেজ আছিল ফাৰ্ষ্ট ৰিডিং সেকেন্ড ৰিডিং থাৰ্ড ৰিডিং তাৰ পিছত ফ'ৰ্থ ষ্টেজ আছিল সেকেন্ড হাউছলৈকে আহাটো আৰু সেকেন্ড হাউছৰ পৰা পাছ হোৱাৰ পিছত ই ফিফথ ষ্টেজ হিচাপে যায় প্ৰেচিডেণ্টৰ হাতলৈকে গতিকে ইয়াত দিয়া আছে ইন কেছ দ্য বিল ইজ ৰিজেক্টেড বাই দ্য সেকেন্ড হাউছ অৰ ইট ইজ কেপ্ট বাই দ্য সেকেন্ড হাউছ উইথ ইট for 6 months without any action or the first house disagrees with the amendments suggested by the second house a deadlock is deemed to have taken place গতিকে যেতিয়া ইয়াত দিয়া আছে আমি ধৰি লৈছিলোঁ যে বিলখন সেকেন্ড হাউছৰ পৰা পাছ হ'ল আৰু এমেণ্ডমেণ্ট যোনটো কৰিছিলে সেইটো ফাৰ্ষ্ট হাউছে এগ্ৰি কৰি ল'লে তেতিয়া সেই বিলখন প্ৰেচিডেণ্টৰ হাতলৈকে যায় কিন্তু আমি ছাপ'জ ধৰি ল'লোঁ যে সেকেন্ড হাউছে সেই বিলখন ৰিজেক্ট কৰি দিলে বা পাছ নকৰিলে বা যোনটো তেওঁলোকে সেকেন্ড হাউছে এমেণ্ডমেণ্ট কৰিছিলে সেই বিলখনৰ ৰিগাৰ্ডিং সেইটো ফাৰ্ষ্ট হাউছে একচেপ্ট নকৰিলে গতিকে তেতিয়াহ'লে যোনটো আমাৰ প্ৰেচিডেণ্ট থাকে প্ৰেচিডেণ্টে অৰ্ডাৰ দি পিনে এখন জইণ্ট চিটিং অৰ্গেনাইজ কৰিব দুয়োখন হাউছৰে বা ৰাজ্যসভা আৰু লোকসভাৰ গোটেই মেম্বাৰবিলাকক মাতি আনি এখন জইণ্ট চিটিং অৰ্গেনাইজ কৰিব আৰু জইণ্ট চিটিংখনৰ থ্ৰুদি ভোটিং কৰাব সেই বিলখনত আৰু সেই বিলখন এই জইণ্ট চিটিঙৰ সকলো মেম্বাৰে ভোট কৰিব আৰু তেতিয়া সেই বিলখন পাছ যদি এই ভোটিং চিষ্টেমটো জইণ্ট চিটিঙত যদি বিলখন পাছ হয় তেতিয়াহ'লে বিলখন পাছ হোৱা বুলি ধৰি লোৱা হ'ব আৰু জইণ্ট চিটিঙত যদি বিলখন ফেইল হয় তেতিয়াহ'লে বিলখন ৰিজেক্ট হোৱা বুলি ধৰি লোৱা হয় গতিকে আমি ইতিমধ্যে জইণ্ট চিটিং বিষয়টো ইতিমধ্যে আমি প্ৰিভিয়াছ পাৰ্টত আলোচনা কৰিছোঁ গতিকে ইয়াত দিয়া আছে ইন কেছ দ্য বিল ইজ ৰিজেক্টেড বাই দ্য সেকেন্ড হাউছ গতিকে যদি সেকেন্ড হাউছে এই বিলখন ৰিজেক্ট কৰে বা ইট ইজ কেপ্ট বাই দ্য সেকেন্ড হাউছ উইথ ইট ফৰ 6 months গতিকে যদি 6 মাহলৈকে এই বিলখন সেকেন্ড হাউছে ৰাখি থৈ দিয়ে উইদাউট এনি একশ্যন গতিকে কোনো ধৰণৰ পাছ বা ৰিজেক্ট নকৰাকৈ যদি বিলখন ৰাখি থৈ দিয়ে তাৰপিছত দিয়া আছে দ্য ফাৰ্ষ্ট হাউছ ডিছএগ্ৰিজ উইথ দ্য এমেণ্ডমেণ্টছ আৰু যদি বিলখনৰ ৰিগাৰ্ডিং যোনটো সেকেন্ড হাউছে এমেণ্ডমেণ্ট কৰিছিলে সেইটো যদি ফাৰ্ষ্ট হাউছে ডিছএগ্ৰি কৰে তেতিয়াহ'লে জইণ্ট চিটিং এখন মাতি অনা হয় ইয়াত দিয়া আছে টু ৰিজল্ভ এ ডেডলক দ্য প্ৰেচিডেণ্ট মে চামন এ জইণ্ট চিটিং অফ দ্য টু হাউচেছ গতিকে জইণ্ট চিটিং এখন অৰ্গেনাইজ কৰা হয় আণ্ডাৰ আৰ্টিকল 108 গতিকে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে আৰ্টিকল 108 জইণ্ট চিটিঙৰ প্ৰভিজনবিলাক উল্লেখ কৰে ইয়াত দিয়া আছে ইফ দ্য মেজৰিটি অফ মেম্বাৰ্ছ প্ৰেজেণ্ট এণ্ড ভোটিং এট দ্য জইণ্ট চিটিং পাছ দ্য বিল গতিকে যদি মেজৰিটি মেম্বাৰে বিলখনৰ সপক্ষে ভোট দিয়ে তেতিয়াহ'লে ইট ইজ কনচিডাৰ্ড এজ পাছড বাই দ্য বোথ হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট এণ্ড ইট ইজ চেণ্ট ফৰ হিজ এচেণ্ট গতিকে যদি জইণ্ট চিটিঙত মেজৰিটি মানুহে সেই বিলখনৰ ফেভাৰত ভোট কৰে আৰু বিলখন পাছ কৰা দিয়ে তেতিয়াহ'লে বিলখন দুয়োটা হাউচৰ পৰা পাছ হোৱা বুলি ধৰি লোৱা হয় আৰু তেতিয়া ই প্ৰেচিডেণ্টৰ হাতলৈকে এই বিলখন পঠাই দিয়া হয় তাৰপিছত দিয়া আছে এচেণ্ট অফ দ্য প্ৰেচিডেণ্ট গতিকে প্ৰেচিডেণ্টে সেই বিলখনৰ লগত কি কৰিব পাৰে তেওঁৰ হাতত কি অপশ্যন থাকে ইয়াত দিয়া আছে আফটাৰ বিং পাছড বাই বোথ হাউচেছ ৱেন দ্য বিল ইজ প্ৰেজেণ্টেড টু দ্য প্ৰেচিডেণ্ট গতিকে প্ৰেচিডেণ্টৰ আগত যেতিয়া বিলখন প্ৰস্তুত কৰা হয় ইয়াত দিয়া আছে হি হেজ 3 অপশ্যন গতিকে তেওঁ 3টা অপশ্যন থাকে তেওঁৰ হাতত হি মে এচেণ্ট দ্য বিল গতিকে তেওঁ সেই বিলখনক এপ্ৰুভ কৰি দিব পাৰে তাৰপিছত তেওঁ উইথহল্ড হিজ এচেণ্ট গতিকে তেওঁ সেই বিলখনক পাৰ্মিশ্যন নিদিয়াকৈ বা এপ্ৰুভ নিদিয়াকৈ ৰাখিব পাৰে তাৰপিছত দিয়া আছে হি মে ৰিটাৰ্ণ দ্য বিল ফৰ ৰিকনচিডাৰেশ্যন অফ দ্য হাউচ গতিকে তেওঁ হাউচলৈকে বা লোকসভালৈ বা ৰাজ্যসভালৈ সেই বিলখন য'ৰ পৰা আহিছে তেওঁ আকৌ ৰিকনচিডাৰেশ্যনৰ কাৰণে সেই হাউচত ৰিটাৰ্ণ পঠাব পাৰে সেই বিলখন কিন্তু যদি ৰিকনচিডাৰেশ্যনত আকৌ সেই বিলখন সম্পূৰ্ণৰূপে পাছ হৈ আকৌ প্ৰেচিডেণ্টলৈকে যায় গতিকে ছেকেণ্ড টাইম প্ৰেচিডেণ্টৰ হাতলৈকে গ'লে সেই বিলখনক তেওঁ এচেণ্ট বা এপ্ৰুভ কৰিব লাগিব তেওঁৰ হাতত কোনো ধৰণৰ অপশ্যন নাথাকে গতিকে ইয়াত কোৱা হৈছে ইফ দ্য প্ৰেচিডেণ্ট গিভছ এচেণ্ট টু দ্য বিল ইট বিকেমছ এন এক্ট গতিকে যেতিয়াই প্ৰেচিডেণ্টে সেই বিলখনক এপ্ৰুভেল দিব তেতিয়া এই বিলখন এক্ট হ'ব গতিকে আমি ধৰি ল'লোঁ যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন সকলো ষ্টেজেৰে পাৰ হয় ফাৰ্ষ্ট ৰিডিং ছেকেণ্ড ৰিডিং থাৰ্ড ৰিডিং তাৰপিছত ছেকেণ্ড হাউচৰ প্ৰচেছখিনি তাৰপাছত আকৌ প্ৰেচিডেণ্টৰ হাতলৈকে আকৌ প্ৰেচিডেণ্টে এপ্ৰুভ কৰাৰ পাছত এই কেব নামৰ বিলখন CAA হ'ল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট হ'ল গতিকে এইখিনি আছিলে প্ৰচেছ তাৰপিছত দিয়া আছে ইফ দ্য প্ৰেচিডেণ্ট উইথহল্ডছ হিজ এচেণ্ট দ্য বিল এণ্ডছ গতিকে যদি প্ৰেচিডেণ্টে সেই বিলখনক পাৰ্মিশ্যন বা এপ্ৰুভেল নিদিওঁ বুলি কয় তেতিয়াহ'লে সেই বিলখন সিমানতে সমাপ্ত হৈ যায় তাৰপিছত দিয়া আছে ইফ দ্য প্ৰেচিডেণ্ট ৰিটাৰ্ণছ দ্য বিল ফৰ ৰিকনচিডাৰেশ্যন এণ্ড ইট ইজ পাছড এগেইন বাই দ্য বোথ দ্য হাউচেছ গতিকে ৰিকনচিডাৰেশ্যনৰ কাৰণে যদি বিলখন প্ৰেচিডেণ্টে ওলোটাই পঠায় তেতিয়াহ'লে আকৌ যদি ৰাজ্যসভা আৰু লোকসভা দুয়োটা হাউচতে সেই বিলখন আকৌ পাছ হয় তেতিয়াহ'লে হি হেজ টু গিভ হিজ এচেণ্ট আফটাৰ দ্য ছেকেণ্ড প্ৰচেছ গতিকে ছেকেণ্ড টাইম পাছ হোৱাৰ পাছত আকৌ
প্ৰেচিডেণ্টৰ হাতলৈকে সেই বিলখন যাব তাৰপাছত প্ৰেচিডেণ্টে সেই বিলখনক এপ্ৰুভ কৰিবই লাগিব নেক্সট দিয়া আছে সিন্স দ্য কনষ্টিটিউশ্যন প্ৰভাইডছ ন' টাইম লিমিট ফৰ দ্য প্ৰেচিডেণ্ট টু গিভ হিজ এছেণ্ট গতিকে আমাৰ কনষ্টিটিউশ্যনৰ মতে কোনো ধৰণৰ টাইম লিমিট ধৰি দিয়া নাই বা এদিনৰ ভিতৰত বা 6 মাহৰ ভিতৰত যে প্ৰেচিডেণ্টে সেই বিলখনক এখন পাৰ্টিকুলাৰ বিলক তেওঁ সেই এপ্ৰুভেল বা ৰিজেক্ট কৰিব লাগিব সেনেধৰণৰ কোনো ধৰণৰ টাইম তেওঁ দিয়া নাই আৰু প্ৰেচিডেণ্টে যদি ইচ্ছা কৰে তেতিয়াহ'লে সেই বিলখনৰ ওপৰত তেওঁলোকে যোৱা সেই বিলখনৰ ওপৰত 4টা ষ্টেজ পাৰ কৰি তেওঁলোকে যোনখন বিল যায় সেই বিলখনৰ ওপৰত তেওঁ কোনো ধৰণৰ একশ্যন নলোৱাকৈ সেই বিলখন তেওঁ নিজৰ লগত ৰাখিও দিব পাৰে ইয়াত দিয়া আছে হি মে কিপ দ্য বিল ইন হিজ অফিচ উইদাউট টেকিং এনি একশ্যন এণ্ড প্ৰিভেণ্ট ইট ফ্ৰম বিকামিং এন এক্ট গতিকে সেই বিলখন তেওঁ নিজৰ হাতত ৰাখি দিব পাৰে কোনো ধৰণৰ একশ্যন নলোৱাকৈ আৰু সেই বিলখন তেওঁ এক্ট হোৱাৰ পৰা ৰখাই দিব পাৰে গতিকে এইখিনি আছিলে আমাৰ পাৰ্লিয়ামেণ্টৰ লেজিছলেটিভ যোনটো আমাৰ লেজিছলেচাৰৰ প্ৰচিডিউৰ গতিকে এখন বিল কেনেধৰণে এক্ট হিচাপে পৰিচিত হয় যোনটো আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে কেব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল এইখন আছিলে প্ৰথমতে ইন্ট্ৰডিউচ কৰিছিলে গতিকে তেতিয়া ফাৰ্ষ্ট ৰিডিং যোনটো ইন্ট্ৰডাকশ্যনৰ কাৰণ আৰু ইন্ট্ৰডাকশ্যনৰ কি কাৰণে ইন্ট্ৰডাকশ্যন কৰা হ'ল তাৰপিছত গেজেট ইণ্ডিয়ান গেজেটত তাৰ পাব্লিকেশ্যন গতিকে এইখিনি আছিলে ফাৰ্ষ্ট ষ্টেজ ছেকেণ্ড ষ্টেজত ক্লজ বাই ক্লজ ডিটেইল ডিছকাশ্যন হৈছিলে থাৰ্ড ষ্টেজত তাতে যোনটো লোকসভাত যদি ইন্ট্ৰডিউচ কৰা হয় তেতিয়াহ'লে তাত ভোটিং হৈছিলে আৰু ফ'ৰ্থ ষ্টেজ বা যদি ৰাজ্যসভাত তেওঁৰ ইন্ট্ৰডাকশ্যন কৰা হৈছিলে বিলখনৰ ৰাজ্যসভাত থাৰ্ড ষ্টেজত ভোটিং হৈছিলে তাৰপিছত ফ'ৰ্থ ষ্টেজত বা থাৰ্ড ষ্টেজত মেম্বাৰবিলাকে ডিচাইড কৰিব লাগিছিলে যে এই বিলখন পাছ কৰিব নে ৰিজেক্ট কৰিব তাৰপিছত ফ'ৰ্থ ষ্টেজত এই ছেকেণ্ড হাউচলৈকে বিলখন গ'ল ছেকেণ্ড হাউচত আকৌ বিভিন্ন ধৰণে সেই বিলখন পাছ কৰি দিয়া হ'ল তাৰপিছত ফিফ্থ নম্বৰ হিচাপে বিলখন গ'ল প্ৰেচিডেণ্টৰ হাতলৈকে প্ৰেচিডেণ্টে এপ্ৰুভ কৰাৰ পাছত CAA কেব নামৰ বিলখন CAA হিচাপে পৰিগণিত হ'ল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট হিচাপে গতিকে এনেকৈ এখন বিল এক্ট হিচাপে পৰিগণিত হয় বা পৰিচিত হয় গতিকে বিল এখন এক্ট হ'বলৈ হ'লে কেনেধৰণৰ প্ৰচেছেৰে সেই বিলখন আগুৱাব লাগে গতিকে গোটেই কথাখিনি আমি আলোচনা কৰিছোঁ ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট আছিলে আৰু বহুত বেছি ইনফৰ্মেটিভ গতিকে বহুতখিনি কষ্ট কৰিছোঁ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ আৰু আগলৈকো ভিডিঅ'বিলাক চাই থাকিবলৈ অনুৰোধ জনালোঁ গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংকছ ফৰ ৱাচিং